অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এটা বিশেষ পৰ্যবেক্ষণৰ পিছত অহা 7 আৰু 8 ফেব্ৰুৱাৰী তাৰিখে এখন শিক্ষা অভিৱৰ্তনৰ আমি আয়োজন কৰিছোঁ। সাধাৰণতে শিক্ষক সংগঠন বা এনে ধৰণৰ সংগঠনসমূহে নিজৰ প্ৰাপ্য দৰমহাক লৈ সততে বিভিন্ন ধৰণৰ সংগ্ৰাম আদি পৰিচালনা কৰোঁ যদিও ৰাজ্যিক শিক্ষক সন্মিলনীয়ে আমি অনুভৱ কৰোঁ যে এটা শিক্ষক সংগঠন হিচাপে ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক আগবঢ়াই নিয়াৰ কাৰণে যিবোৰ অসুবিধা আমি পাই থাকোঁ এই কথাবোৰ ৰাজ্য চৰকাৰক আমি অৱগত কৰাটো দৰকাৰ, জনসাধাৰণক অৱগত কৰাটো দৰকাৰ। আপোনালোক সকলোৱে অৱগত যে ৰাইট টু এডুকেশ্যন এক্ট 2009 আৰম্ভ হোৱাৰ আজি প্ৰায় 14 বছৰ পাৰ হৈ গ'ল। কিন্তু এই ৰাইট টু এডুকেশ্যন এক্ট এতিয়ালৈকে ইমপ্লিমেণ্ট মাত্ৰ 11.5%হে হৈছে। আৰু আমি দেখিছোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতি যিখন ইতিমধ্যে প্ৰযোজ্য হৈছে তাৰ 3.6 অনুচ্ছেদত এই কথাটো কোৱা হৈছে যে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ পলিচিখন প্ৰয়োগ কৰা হ'ব। আৰু আমি দেখিছোঁ যে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ পলিচিখনৰ অন্তৰ্গত অংশৰূপেই ইতিমধ্যে ৰাজ্যত প্ৰায় 10,000 বিদ্যালয় বন্ধ হৈ গৈছে। আৰু এই বিদ্যালয়বোৰ বন্ধ হ'বলৈ যাওঁতে যিটো কথা কোৱা হৈছে সেইটো হ'ল শিক্ষাৰ্থীৰ অভাৱ। আৰু শিক্ষাৰ্থীৰ অভাৱৰ কথাটো এনেকৈ কোৱা হৈছে যে শিক্ষকসকলে বিদ্যালয়ত শিক্ষকসকলৰ যিটো কৰ্তব্য এইটো সঠিকভাৱে পালন নকৰে, যাৰ কাৰণে বিদ্যালয়বোৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে। এই কথাটো এনেকুৱা এটা নেৰেটিভ গোটেই সমাজত সৃষ্টি হৈছে, যাৰ কাৰণে আজি আমি দেখিছোঁ যে ৰাজহুৱা বিদ্যালয়বিলাকৰ পৰা ছাত্ৰ ছাত্ৰীসকল ক্ৰমাগতভাৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈকে গৈছে। আৰু এতিয়া অসমত প্ৰায় 35% বিদ্যালয় ব্যক্তিগত খণ্ডৰ বিদ্যালয় হৈ উঠিছে। এনে পৰিস্থিতিত আমি ৰাজ্য চৰকাৰক আজি প্ৰায় 6-7 বছৰ ধৰি বাৰে বাৰে কেইটামান কথা উনুকিয়াই আছোঁ যে আজিৰ তাৰিখত অসমৰ শিক্ষকসকলে ক্লাছৰুমত থাকিব নোৱাৰে। এই কথাটো যে এনেকুৱা আজি আৰম্ভ হৈছে এনেকুৱা নহয়, বিগত প্ৰায় 10-12 বছৰ আগৰ পৰাই এই পৰিস্থিতিটো আৰম্ভ হৈছে। আৰু এতিয়া আমি দেখিছোঁ যে বিদ্যালয়বিলাকত বেছিভাগ সময় শিক্ষক শিক্ষয়িত্ৰীসকল ক্লাছৰুমত থকাৰ সুবিধা নাপায়। আপোনালোকে সকলোৱে অৱগত যে শিক্ষকসকলক প্ৰশিক্ষণ দিয়ে। বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ সময়খিনিত শিক্ষকসকলৰ প্ৰশিক্ষণৰ কাৰ্যসূচীবিলাক লোৱা হয়। আমি এটা হিচাপ কৰিছোঁ যোৱা বছৰটোত, মানে এই চলিত শিক্ষাবৰ্ষটোত যদি এজন শিক্ষক তেওঁ RP হিচাপে কাম কৰিছে, ৰিচোৰ্চ পাৰ্চন হিচাপে কাম কৰিছে, তেওঁ যদি জনেল লেভেলৰ ৰিচোৰ্চ পাৰ্চন হিচাপে কাম কৰিছে, সৰ্বমুঠ 42 দিন তেওঁ কেৱল প্ৰশিক্ষণৰ কাৰণে মানে ব্যৱহাৰ কৰিছে। যদি ডিষ্ট্ৰিক্ট লেভেলৰ তেওঁ RP হৈছে তেতিয়াহ'লে তেওঁ 37 দিন প্ৰশিক্ষণৰ কাৰণে গৈছে। আৰু নৰ্মেল সকলো শিক্ষক শিক্ষয়িত্ৰী 15 দিনৰ পৰা 17 দিন পৰ্যন্ত প্ৰশিক্ষণৰ কাৰণে গৈছে। ইয়াৰ উপৰিও শিক্ষকসকলক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰা, খেল মহাৰণৰ কামত ব্যৱহাৰ কৰা আদি ইত্যাদি 100 উবৰি কাম শিক্ষকসকলৰ ওপৰত জাপি দিয়া হয়। তাৰোপৰি শিক্ষকসকল যিবোৰ অনলাইনৰ কাম আছে এই অনলাইনৰ কামবোৰত অনবৰত ব্যস্ত হৈ থাকিব লগা হয়। হাইস্কুল পৰ্যায়ৰ কথাটো এটা পৃথক, কাৰণ সেই হাইস্কুলবোৰত শিক্ষকৰ সংখ্যাটো বেছি থাকে। তাত হয়তো ডিজিটেল কাম কাজ কৰাৰ কাৰণে হয়তো মানুহৰ মানে এজনে কামটো কৰিলেও আনজনে শ্ৰেণীটো নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত শিক্ষক এভাৰেজ শিক্ষক হ'ল 2জন। 80% বিদ্যালয়ৰ এভাৰেজ শিক্ষক 2জন। তে 2জন শিক্ষকৰ
এগৰাকী শিক্ষক যদি অনবৰত বিএলঅ'ৰ কামত বাহিৰত থাকে বা প্ৰশিক্ষণৰ কামত বাহিৰত থাকে বা অন্যান্য যিবোৰ কাম দিয়া হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰা প্ৰধানমন্ত্ৰী আৱাস গৃহৰ যোজনাৰ কাম কৰা ইত্যাদি কামত যদি বাহিৰত থাকে আনজন শিক্ষকে যদি স্কুলৰ ডাটাবোৰ দি থাকিব লাগে কেৱল ডাটা দি থাকিব লাগে তেতিয়াহ'লে ল'ৰা ছোৱালীক পঢ়ুৱাব কেতিয়া এই বিষয়টো আমি বাৰম্বাৰ ৰাজ্য চৰকাৰক অনুৰোধ কৰাৰ পিছতো এতিয়ালৈকে দেখা গৈছে যে ৰাজ্য চৰকাৰে বিষয়টোত গুৰুত্ব দিয়া নাই বৰংচ বছৰে বছৰে অনাশৈক্ষিক আৰু পাঠ্যক্ৰম বহিৰ্ভূত কাম বৃদ্ধি হৈ গৈছে আৰু এই কথাটো দেখা গৈছে যে ভাৰতবৰ্ষৰ নিপা নামৰ অৰ্গেনাইজেশ্যনটোই কৰা যিটো সমীক্ষা এই সমীক্ষাটোত 2019 চনত দেখুৱাইছিল যে 19.1% সময় প্ৰাথমিক বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠদান কৰিব পাৰে আৰু 2023 চনত এইটো হ্ৰাস হৈ 19%লৈকে নামিছে অৰ্থাৎ 1% আৰু কমিছে এইটো নিপাৰ ৰিপৰ্টত পোৱা গৈছে গতিকে এই পৰিস্থিতিত আমি দেখিছোঁ যে যদিহে এই পৰিস্থিতিটো ক্ৰমাগতভাৱে চলি থাকে তেনেহ'লে অনাগত সময়ত ৰাজ্যৰ ৰাজহুৱা শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিব তাৰোপৰি অসম চৰকাৰে ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইটো RTE এক্টৰ অধীনত এই বিষয়টো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত 25% শিশুক মানে চৰকাৰী ব্যয়ত কি কৰিব শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰিব মাচুল নিৰ্ধাৰক বিল এখন ইতিমধ্যে গ্ৰহণ হৈছে আপোনালোকে গম পাইছে এই যদি কামটো যদি ইমপ্লিমেণ্টটো হৈ যোৱাৰ লগে লগে যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ তাৰিখত প্ৰাথমিক বিদ্যালয়ত বা চৰকাৰী বিদ্যালয়ত পঢ়ি আছে তেওঁলোকৰ অভিভাৱকসকলৰ বেছিভাগ অভিভাৱকেই শিশুসকলক ৰাখিছে এই কাৰণেই যে আজি তেওঁলোকৰ আৰ্থিক অৱস্থাটো বেয়া যিহেতু তেওঁলোকে ব্যক্তিগত খণ্ডৰ মাচুল ভৰিব পৰা বিদ্যালয়লৈকে যাব পৰা নাই তেওঁলোকে ৰাজহুৱা বিদ্যালয়ত থাকি শিক্ষা গ্ৰহণ কৰি আছে কাইলৈ যেতিয়া চৰকাৰে মাচুলটো দিব বুলি ক'ব তেতিয়া তেওঁলোক নিশ্চয় বিদ্যালয়বোৰ এৰি গুচি যোৱাৰ লগে লগে আল্টিমেট কি হ'ব যে শিক্ষাৰ্থীৰ আকৌ অভাৱ হ'ব আৰু আকৌ অভাৱ হোৱা মানে ৰাজহুৱা বিদ্যালয়বোৰ আকৌ বন্ধ হ'ব আৰু এইটো এটা কৌশল হিচাপে ব্যৱহাৰ কৰা বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ আৰু সেইবাবে এই সমগ্ৰ বিষয়টো আমি এটা শিক্ষক সংগঠন হিচাপে আমি বেলেগ কৰিব নোৱাৰোঁ কিন্তু আমি ৰাইজক এই কথাখিনি অৱগত কৰাটো আমি দৰকাৰ বুলি ভাবিছোঁ কাৰণ ৰাইজে এই কথাখিনি নিশ্চিতভাৱে বিভিন্ন দল সংগঠনে বা ছাত্ৰ সংগঠন সাহিত্য সংগঠনসমূহে মাজে মাজে বিষয়টোৰ ওপৰত যদিও চৰ্চা চলায় তথাপিও আমি দেখিছোঁ যে হয়তো গোটেই কথাবোৰ অৱগত নহয় আজিৰ তাৰিখত আপোনালোকক উদাহৰণ হিচাপে মই মাত্ৰ কেইটামান কৈছোঁ যে আমি খেল মহাৰণৰ কাৰ্যসূচীৰ বাবে স্কুলৰ পৰীক্ষা বন্ধ কৰি দিয়া হয় পৰীক্ষা স্থগিত ৰাখি থাকিব দিয়া হয় এইটো কেনেকুৱা কথা হ'ব পাৰে আজি ৰেচন কাৰ্ডৰ নিমখ দালি ফ্ৰী দিব তাৰ কাৰণে এটা ভাষণ দিয়া হৈছে সেই ভাষণটো প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলক ৰেচন কাৰ্ডৰ দোকানীসকলৰ লগত শুনাবৰ কাৰণে এটা অৰ্ডাৰ দিয়া হয় কোমল নামৰ চিনেমাখন দেখুৱাবৰ কাৰণে অৰ্ডাৰ দিয়া হয় এতিয়া প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলৰ কাৰণে এই কথাখিনিৰ প্ৰয়োজনীয়তাটো ক'ত বা তেওঁলোকক এই কামখিনি কৰাৰ পিছত আকৌ পাঠদান কৰিব পৰা পৰিৱেশ থাকে নেকি এই গোটেই কথাখিনি আমি ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে আৰু ৰাইজৰ সহমতত যদিহে বিভিন্ন দল সংগঠনৰ সহমত প্ৰকাশ কৰে তেনেহ'লে ৰাজ্য চৰকাৰলৈ এটা আবেদন জনোৱাৰ আমি ইচ্ছা প্ৰকাশ কৰিছোঁ যে 2026-27 শিক্ষাবৰ্ষৰ পৰা যাতে এই ধৰণৰ কথাবোৰ বন্ধ হয় আৰু শিক্ষকসকলক কেৱল শ্ৰেণীকোঠাত থকাৰ সুবিধাটো দিয়া হয় তাৰ কাৰণে আমি এটা ৰাজহুৱা সিদ্ধান্ত লৈ এই কথাখিনি অৱগত কৰিব বিচাৰিছোঁ আৰু সেই উদ্দেশ্যে অহা 7 আৰু 8 তাৰিখে আমাৰ যি শিক্ষা অভিৱৰ্তন আমি আয়োজন কৰিছোঁ এই শিক্ষা অভিৱৰ্তনলৈকে অসমৰ সকলো সাহিত্য সংগঠন সকলো ছাত্ৰ সংগঠন সকলো ৰাজনৈতিক দল ব্যক্তি বিশেষ বিভিন্ন বুদ্ধিজীৱী শিক্ষাবিদসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু মাননীয় ডক্টৰ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ সভাপতি মহোদয়ে আমাৰ এই অভিৱৰ্তনখন উদ্বোধন কৰিব 7 তাৰিখে ৰাতিপুৱা 10:30 বজাত আৰু তাৰ পিছতেই আমি অসমৰ বিভিন্ন সংবাদপত্ৰৰ
প্ৰতিটো টেলিভিশ্যন চেনেল আৰু প্ৰতিখন বাতৰি কাকতৰ সম্পাদকসকলৰ লগত আমি যোগাযোগ কৰিছোঁ। তেখেতসকলৰ উপস্থিতি বা কোনোবা চেনেলে যদি পাৰা নাই অন্য এজনক হ'লেও পঠিওৱাৰ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মুঠৰ ওপৰত আমি এই গোটেই বিষয়টো সামগ্ৰিকভাৱে ৰাজহুৱা কৰিব বিচাৰিছোঁ আৰু আমি এই কথাটো ক'ব খুজিছোঁ যে এইটো এটা দীৰ্ঘদিন ধৰি 2007 চনৰ পিছৰ পৰা ক্ৰমাগতভাৱে স্কুলত শিক্ষকসকল থাকিব নোৱাৰা যিটো বিষয়, এই বিষয়টো যে বাঢ়ি গৈছে, এইটো এটা স্লো পয়জনিঙৰ কাম কৰি আছে আৰু ৰাজহুৱা বিদ্যালয়বোৰ শেষ বন্ধ হোৱাৰ উপক্ৰম হৈ গৈ আছে। এই বিষয়টোক আমি আপোনালোকৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ যাতে প্ৰচাৰ কৰি এই অভিৱৰ্তনখনৰ সাফল্যমণ্ডিত কৰাৰ লগতে অভিৱৰ্তনৰ 2 দিনৰ কাৰ্যসূচীত আপোনালোক উপস্থিত থাকি আমাৰ সমগ্ৰ বিষয়টো জনসাধাৰণৰ মাজলৈকে লৈ যোৱাত সহযোগিতা কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই কাৰণেই যে আমি যিবোৰ বিদ্যালয়ত কাম কৰি আছোঁ, এই বিদ্যালয়বোৰ ৰাইজে পতা বিদ্যালয়। অসমৰ শিক্ষানুষ্ঠানৰ 99% বিদ্যালয়ে ৰাইজে পতা বিদ্যালয়। কিন্তু এই ৰাইজে পতা বিদ্যালয়বোৰৰ যে 10,000 বিদ্যালয় ইতিমধ্যে বন্ধ হৈ গ'ল, এই কথাটো অত্যন্ত চিন্তনীয় বিষয় বুলি আমি অনুভৱ কৰোঁ। আৰু বিদ্যালয়ত যদি শিক্ষকসকল থাকিব নোৱাৰে, পাঠদানৰ সুবিধাটো যদি নাপায়, কেৱল যদি অনলাইনৰ কামত ব্যস্ত হৈ থাকিব লাগে বা চৰকাৰী আঁচনিবিলাকৰ কাম আমি ব্যস্ততাৰ মাজত থাকিব লাগে, তেনেহ'লে নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি হ'ব আৰু ক্ষতি হ'লে পৰৱৰ্তী দিনত বিদ্যালয়লৈকে ছাত্ৰ ছাত্ৰী অহাটো কমি যাব। গতিকে এই গোটেই বিষয়টো আমি অৱগত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই 7-8 ফেব্ৰুৱাৰীৰ অভিৱৰ্তনলৈ আমি সকলোকে আহ্বান জনাইছোঁ, সহযোগিতা কৰাৰ কাৰণে আহ্বান